মই মুছলমান যুৱক হিচাপে কথা দিছো মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছো জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ঈদ পালন নকৰো যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিস আমি নাপাও ন্যায় নাপাও তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰো কুৰানৰ আয়াতৰ লগত আমাৰ ঘৰত জুবিন গাৰ্গৰ ফটো ৰাখিছো মই মুছলমান যুৱক মোৰ ঘৰত এই আল্লাহৰ আয়াতৰ লগত জুবিন গাৰ্গৰ ফটো আছে জুম্মা নামাজৰ আগত জুবিনৰ ন্যায় বিচাৰি এগৰাকী মুছলমান যুৱক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুবিনৰ ন্যায় নোপোৱালৈকে ঈদ পালন নকৰাৰ প্ৰতিশ্ৰুতি দিলে লখিমপুৰৰ এগৰাকী মুছলমান যুৱকে শুকুৰবাৰে জুম্মা নামাজৰ পূৰ্বে জুবিনৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীকে প্ৰতিশ্ৰুতি দিলে লখিমপুৰৰ আকবৰ আলী নামৰ যুৱকজনে এক ভিডিঅ' বাৰ্তাযোগে কুৰানৰ আয়াতৰ লগত নিজৰ ঘৰত জুবিন গাৰ্গৰ ফটো ৰখাৰ কথা উল্লেখ কৰি যুৱকজনে মুছলমানক তুচ্ছ-তাচ্ছিল্য নকৰিবলৈ আহ্বান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছো যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিস আমি নাপাও ন্যায় নাপাও তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰো আপুনি কৈছে দেৱালী যেনেকে আপোনাক কৰিবলৈ দিয়া হোৱা নাই তেনেকে আপুনি ঈদ পালন কৰিব নিদিয়ে আপোনাক এটা কথা জনাই থওঁ দেৱালী আপোনাক কৰিবৰ কাৰণে কোনো মানা কৰা নাই দেৱালীৰ যিখিনি নীতি নিয়ম সেইখিনি আপোনাক কৰিবৰ কাৰণে কোনো হাক দিয়া নাই কৰিব দিছে কিন্তু যে এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণে হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান হেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি দেই আপুনি আউপকীয়াকৈ আকৌ ঘূৰি ফুকি নিপিনে মুছলমানৰ ওপৰত ঠেলিছে মুছলমানে যদিহে ঈদ নকৰে তেতিয়া আপুনি থাকিব আপুনি শুনি থওক মুছলমানে ঈদ নকৰে আৰু এটা কথা আপুনি জনাটো উচিত কাৰণ আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কিন্তু আপুনি জলসা বা ঈদত আপুনি গৈছিলে আপুনি সেইখিনি জানে যে আমাৰ ঈদত পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি ফৰজ ৰোজা ৰাখি পিনে আমি ঈদৰ যি 2 ৰাকাত ৱাজিব নামাজ আমি পঢ়ো ঈদগাহত গৈ পিনে তাত কোনো ডিজে কোনো গান বাজনা কোনো ধৰণৰ আপোনাৰ ধৰক প্ৰচেছন নোলায় সেয়া আপুনি জনাটো উচিত আৰু সেয়া আমি আপোনাক কথা দিছো আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়ো আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ এঘৰে আৰু ঘৰত যাওঁ বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ সেয়া কৰোঁ আপোনাক কথা দিছো আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে মই মুছলমান যুৱক মোৰ ঘৰত সেই আল্লাহৰ আয়াতৰ লগত জুবিন গাৰ্গৰ ফটো আছে আপোনাৰ ফটো কিয় নাই আপুনি আমাক উঠোনতে বহুনতে খাওনতে তুচ্ছ-তাচ্ছিল্য কৰে আপোনাৰ মন্ত্ৰী সভাই কৰে কোনো কথা নাই কৰক এদিন আপুনি বুজি পাব আৰু এদিন আপুনি এইবিলাক বাদ দিব বুলি আমাৰ আশা আৰু আমি দোৱা কৰোঁ যাতে আপুনি বুজি পাওক কিন্তু আপুনি এইবিলাক সব জানে জানি শুনি নজনা ভাও ধৰে আপোনাক কথা দিছো মুছলমান সমাজে আপুনি কৈছে নহয় কালি যে মুছলমান সমাজে আপোনাৰ ঈদ পালন কৰিব না আপুনি চাব নকৰে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কোনো ধৰণৰ আপোনাৰ মুছলমান সমাজে ঈদ পালন নকৰে আমাৰ ঈদত কি হয় জানে 2 ৰাকাত ৱাজিব নামাজ পঢ়ি বিশ্বৰ শান্তিৰ বাবে দোৱা কৰা হয় তাত কোনো গান বাজা নাচ গান নহয় ঈদৰ দিনাখন আমি কি কৰোঁ আপোনাক ক'লো নহয় আমি ঘৰত গৈ পিনে সেৱৈ পিঠা বনাই খাওঁ এজনে আনজনৰ ঘৰত যাওঁ নকৰোঁ আমি সেয়া যাওক আপোনাক আৰু এটা কথা দিছো ঈদত কিন্তু আমি যেনে যিমান দুখীয়া মানুহ হ'লেও এযোৰ হ'লেও নতুন চোলা পিন্ধে ঈদত নতুন চোলাও নিপিন্ধো হ'ব আপুনি সান্তনা পাওক আৰু অসমৰ ৰাইজৰ বাবে জুবিনদাৰ ন্যায়ৰ বাবে কাম কৰক নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আসাম ডিজিটেল